নমস্কাৰ হাতৰ প্ৰেমী ৰাইজসকল, হাথৰৰ জগতখনলৈ আপোনালোকক স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আপোনালোকলৈ কেইটামান হাথৰ আগবঢ়োৱা হৈছে আৰু প্ৰতিটো হাথৰৰ বাবে 10 ছেকেণ্ড কৰি সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। পূৰ্বৰ ভিডিঅ'সমূহত শুদ্ধ উত্তৰ দিওঁতাসকলৰ নাম হ'ল পাপৰি দেৱী, গীতামণি বৰা, দীপক ডেকা, জিতু শৰ্মা আৰু ইয়াৰ লগতে কমেন্ট কৰি আমাক উৎসাহিত কৰা বিআৰটি ডেকা ইউটিউব চেনেল দিকুনাথ সকলোকে ধন্যবাদ জনাই বলক ডিম্পুদাৰ ষ্টাইলত আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত কি আছে যিটো শব্দ হ'লেই ভাগি যায়। সময় আৰম্ভ। সময় সমাপ্ত। উত্তৰটো হ'ল নীৰৱতা। দ্বিতীয় প্ৰশ্ন এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত জন্ম অৱতাৰে মূৰত টুপি, কৃষ্ণ অৱতাৰে ফুলাই গোপী, ৰাম অৱতাৰে ৰাৱণ বধে, সেই তৰকাৰী ঘৰে ঘৰে। সময় সমাপ্ত। উত্তৰটো হ'ল বাঘ। তৃতীয় প্ৰশ্ন এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত বাঘ নহয় মানুহ খায়, পক্ষী নহয় উৰি যায়, হাতী নহয় সুৰ আছে, জন্তু নহয় ঠেং আছে। সময় সমাপ্ত। উত্তৰটো হ'ল মহ। চতুৰ্থ প্ৰশ্ন এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত দীঘলকৈ পুখুৰী, চুটিকৈ খাট, 32 জোপা কলগছ, এখনহে পাত। দীঘলকৈ পুখুৰী, চুটিকৈ খাট, 32 জোপা কলগছ, এখনহে পাত। ইয়াৰ উত্তৰটো হ'ল জিভা। পঞ্চম প্ৰশ্নটো এই আপোনাৰ মোবাইলৰ স্ক্ৰীনত এনেকুৱা কি বস্তু পুৰুষে লুকুৱাই আৰু মহিলাই দেখুৱাই ফুৰে। এনেকুৱা কি বস্তু পুৰুষে লুকুৱাই আৰু মহিলাই দেখুৱাই ফুৰে। সময় সমাপ্ত। উত্তৰটো হ'ল মানি বেগ, যাক ৱালেট বুলি কয়। আজিৰ ভিডিঅ'টোত আপোনালৈ সোধা প্ৰশ্নটো হ'ল এয়া এটা নিগনি 100 দান কোঠে, নেজত ধৰিলে জাপ মাৰি উঠে। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। মই নিশ্চিত আপোনালোকে ইতিমধ্যে ৰঙা বটনটো হেঁচি ছাবস্ক্ৰাইব কৰিছে আৰু লগতে এটা লাইকো কৰি দিছে। সেইকাৰণে মোৰ অন্তৰৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাই এইটো ভিডিঅ' সমাপ্ত কৰিছোঁ। ধন্যবাদ।